আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বজালীৰ পুথিমাৰীত এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত সম্পূৰ্ণানন্দ তালুকদাৰদেৱৰ ৪ৰ্থ বাৰ্ষিক মৃত্যু দিৱস উপলক্ষে গ্ৰীণ মিছন বজালীৰ উদ্যোগত আৰু পুথিমাৰী প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে পুথিমাৰী হনুমান মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী সুচাৰুৰূপে পালন কৰা হয়। ইয়াত উপস্থিত থাকে গ্ৰীণ মিছন বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ লগতে পুথিমাৰী প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ চিকিৎসক শুভ্ৰাদীপ ভৰদ্বাজ, লগতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰীণ পাটগেৰী আৰু অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক নিৰঞ্জন চৌধুৰীদেৱৰ উপস্থিতিত লগতে ৰাইজৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী সুচাৰুৰূপে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত আজিৰ এই আমাৰ পুথিমাৰী প্ৰাথমিক স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰ পুথিমাৰীত আয়োজিত এই বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত সমবেত মোৰ অতিকৈ শ্ৰদ্ধা আৰু সন্মানীয় অৱসৰী প্ৰধান শিক্ষক গিৰীণ পাটগিৰীদেৱ, অৱসৰী শিক্ষক সন্মানীয় নিৰঞ্জন চৌধুৰী প্ৰমুখ্যে হনুমান মন্দিৰৰ লগত জড়িত সন্মানীয় বিষয়ববীয়াসকল, লগতে আজি ইয়াত উপস্থিত থকা মোৰ অতি সন্মান আৰু শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, আৰু লগতে আজি আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ সন্মানীয় চিকিৎসকদ্বয় ইতিমধ্যে তেওঁলোক আহি পাইছে আমাৰ মাজত। গতিকে মই সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোক মাতে আনক। গতিকে আজি সমগ্ৰ বিশ্বতে আজি পৰিৱেশ দিৱস পালিত হৈছে আৰু আজিৰ এই পৰিৱেশ দিৱসৰ মূল বিষয়টো হৈছে বিট প্লাষ্টিক পলিউশ্যন। গতিকে এই বিষয়টো এটা খুব স্পৰ্শকাতৰ বিষয় আৰু ইয়াৰ হোষ্ট কাউণ্ট্ৰি হৈছে আজি ৰিপাব্লিক কোৰিয়া। গতিকে অতিকৈ প্ৰাসংগিক আজিৰ এই বিষয়টো যে প্লাষ্টিক প্ৰদূষণে আমাৰ জীৱন দুৰ্বিষহ কৰা কথাটো ইতিমধ্যে প্ৰকাশ পাই আছে আৰু সেইকাৰণে হয়তো আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে বিট প্লাষ্টিক পলিউশ্যন এই বিষয়টোৱে ঠাই পাইছে। গতিকে আজি প্লাষ্টিকে আমাৰ সৰ্বনাশ মাতিছে। আজি জীৱন ধ্বংসৰ মূল কাৰণে হৈ পৰিছে প্লাষ্টিক। গতিকে আমি প্লাষ্টিক আমাক লাগিব, কিন্তু এনেকুৱাও নহয় যে যিবিলাক প্লাষ্টিক আমি এবাৰ ব্যৱহাৰ কৰিয়েই পেলাই দিছোঁ, এই প্লাষ্টিকৰ পৰিৱৰ্তে আমি জৈৱিকভাৱে তৈয়াৰী বিভিন্ন সা সঁজুলি ব্যৱহাৰ কৰাৰ সময় আহি পৰিলে। গতিকে মই আজিৰ এই দিনটোৰ মোৰ অনুভৱ, মই এটা কথাই ক'ব খুজিছোঁ যে আমি এককভাৱে ব্যৱহৃত প্লাষ্টিক আজিৰ পৰাই বন্ধ কৰোঁ। আমি নিজেই নিজক প্ৰশ্ন কৰোঁ যে মই প্লাষ্টিক ব্যৱহাৰ কৰিছোঁনে। গতিকে এনেকুৱা এটা সিদ্ধান্তৰ কাৰণে আজি আমি সকলোৱে সমগ্ৰ দেশবাসীয়ে সমগ্ৰ বিশ্ববাসীয়ে আজি এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সমান্তৰালকৈ আমাৰ গ্ল'বেল ৱাৰ্মিঙক প্ৰতিহত কৰিবৰ কাৰণে আমাৰ হাতত থকা এটাই উপায়, সেয়া হৈছে পৰ্যাপ্ত গছপুলি ৰোপণ আৰু তাক সংৰক্ষণ। গছ অবিহনে জীৱকুল কেতিয়াও বৰ্তি থাকিব নোৱাৰে। এই যিটো জটিল সময়, প্ৰাকৃতিক পৰিৱেশৰ কাৰণে এই বিপদ সময়ত আমাৰ হাতত থকা অস্ত্ৰ হৈছে অকল গছ ৰোপণ কৰা। গতিকে এনে এটা দিনত মই সমগ্ৰ বিশ্ববাসীৰ প্ৰতিগৰাকী সচেতন ব্যক্তিকে এজোপাকৈ গছপুলি আজিৰ দিনত ৰোপণ কৰিবলৈ এই মঞ্চৰ পৰা সমগ্ৰ বিশ্ববাসীৰ বাবে আহ্বান ৰাখিছোঁ। গতিকে এনেকুৱা এটা দিনত আজি আমাৰ খুব এটা ভাল লগা কথা যে এই অঞ্চলৰ অকল বজালীয়ে নহয়, সমগ্ৰ অসমৰ শিক্ষায়তনিক দিশত, আধ্যাত্মিক দিশত এগৰাকী পুৰোধা ব্যক্তি প্ৰয়াত সম্পূৰ্ণানন্দ তালুকদাৰৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। আজি ৪ৰ্থ মৃত্যুবাৰ্ষিকী। এই কথা আপোনালোক সকলোৱে জানে যে মই কিছুমান বিশেষ ব্যক্তিৰ সমাজৰ মৃত্যুৰ দিনটোক গছৰ দিন হিচাপে পালন কৰি আহিছোঁ। গতিকে তেখেতৰ এই ৪ৰ্থ বৰ্ষটো আমি গছপুলি ৰোপণৰ কাৰ্যসূচীৰে গছৰ দিন হিচাপে উদযাপন এই পুথিমাৰী আমাৰ স্বাস্থ্যকেন্দ্ৰত কৰিছোঁ। গতিকে আমাৰ সন্মানীয় চিকিৎসকসকল আজি আমাৰ মাজত উপস্থিত আছে। গতিকে আজি আমি মহানিম গছপুলি ৰোপণ কৰিছোঁ। আৰু আমি আন এটা কথা ক'ব খুজিছোঁ যে অসমত যিমান চৰকাৰী কাৰ্যালয় আছে, বেচৰকাৰী কাৰ্যালয় আছে বা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় আছে, এই কাৰ্যালয় পৰিসৰ বহুত বহল, কিন্তু কাৰ্যালয় কক্ষটো তেনেই কম ঠাই। গতিকে যিখিনি ঠাই অতিৰিক্ত পৰি আছে, এনেয়ে অলাগতিয়াল বন গজি আছে, বিভিন্ন গৰু ছাগলী এৰি দিয়া আছে, এই ঠাইবিলাকক যাতে আমাৰ
অসমৰ যিবিলাক কাৰ্যালয়ৰ কৰ্তৃপক্ষ আছে যি বিভাগীয় কৰ্তৃপক্ষ যেনেকুৱা এইটো হৈছে স্বাস্থ্যকেন্দ্ৰ গতিকে ইয়াৰ স্বাস্থ্যকেন্দ্ৰৰ দায়িত্বত আছে আমাৰ চিকিৎসক সন্মানীয় চিকিৎসক দুগৰাকী আছে মই সকলোকে এটা আহ্বান ৰাখিছোঁ যে অতিৰিক্ত যিখিনি ঠাই পৰি আছে তাতে আমি পৰ্যায়ক্ৰমে গছ গছনি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধন কৰিব পাৰোঁ আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত ই এটা সহায়ক হ'ব গতিকে এনেকুৱা এটাও চিন্তা মোৰ আছে আৰু মৃত্যুৰ দিৱস বা জন্মৰ দিৱসবিলাকক যদি আমি গছৰ দিন হিচাপে পালন কৰোঁ তেতিয়া সকলো মানুহে যদি প্ৰতিটো পৰিয়ালৰ কোনোবা মৃতকৰ যদি নামত এজোপাকৈ গছপুলি ৰোপণ কৰে কোনোবা মাতৃৰ নামত এজোপাকৈ যদি গছপুলি ৰোপণ কৰে আমি নভবাকৈ এই পৃথিৱীখন সুন্দৰ হৈ উঠিব গতিকে এই ভয়াৱহ সময়ত প্ৰাকৃতিক বিপৰ্যস্ত সময়ত জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ সময়ত আমি যথেষ্ট আমি কাৰ্যক্ষম হিচাপে এই কাৰ্যত লাগিব গতিকে আজি আমি দিৱস পালন কৰিলেই আমাৰ প্ৰকৃতি সংৰক্ষণ নহয় কিন্তু আমি হাতে কামে সকলোৱে লাগিব গতিকে আজিৰ এনে এটা দিনত আজি সুন্দৰভাৱে আমাৰ সন্মানীয় অৱসৰী প্ৰধান শিক্ষক কাঠলমুৰি হাইস্কুলৰ সন্মানীয় গিৰীন পাটগিৰিদেৱে আজিৰ অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি আৰম্ভ কৰিছে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ পিছতে আমাৰ সন্মানীয় চৌধুৰীদেৱ নিৰঞ্জন চৌধুৰীদেৱ অৱসৰী শিক্ষক হাইস্কুলৰ অম্বিকাগিৰি হাইস্কুলৰ আৰু তেখেতে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিছে প্ৰয়াত সম্পূৰ্ণানন্দ তালুকদাৰ দেৱৰ তেখেতকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি ইয়াত উপস্থিত থকা আটাইয়ে তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু অলপ পিছতে আমি গছপুলি ৰোপণ কৰিম আৰু এই চেগতে মই প্ৰত্যেকৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটো ইয়াত পাতিব দিয়াৰ বাবে আমি আমাৰ সন্মানীয় চিকিৎসক দুয়োগৰাকীকে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি আমি অৱগত কৰাৰ লগে লগে তেওঁলোকে সন্মতি প্ৰদান কৰিছে আৰু তেওঁলোক আজি ব্যস্ততাৰ মাজতো ৰোগী চোৱাৰ মাজেৰে আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে দুয়োগৰাকীকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ গতিকে বেছি আৰু মই দীঘলীয়া নকৰোঁ আৰু কাৰ্যসূচী 5-6টামান মোৰ আছে গতিকে আপোনালোকক পাই খুব ভাল লাগিল আপোনালোকৰ সহযোগিতা আমাৰ পুঠিমাৰী অঞ্চলৰ ৰাইজৰ সহযোগিতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এই গছবিলাকেই তাৰ প্ৰমাণ দিয়ে আজি বহু বছৰ আগতে এই গছবিলাক ৰোপণ কৰাৰ পিছত আপোনালোকে যদি প্ৰতিপাল নকৰিলেহেঁতেন গুৰুত্ব নিদিলেহেঁতেন আজি ইমান ডাঙৰ গছ হ'ব নাপালেহেঁতেন গতিকে পুঠিমাৰী বুলি ক'লে বৰ এটা বেলেগ অনুভৱ থাকে গতিকে পুঠিমাৰী ৰাইজৰ বাবে সঁচাকৈ এটা খুব আজি ভাল কাৰ্যসূচী আমি হাতত ল'লোঁ আৰু প্ৰয়াত সন্মানীয় সম্পূৰ্ণানন্দ তালুকদাৰ দেৱৰ এই আজি মৃত্যু দিৱস চতুৰ্থ দিৱসটো আজি ইয়াত গছপুলি ৰোপণৰ দিন হিচাপে আমি আয়োজন কৰিলোঁ মই মোৰ বক্তব্য সামৰাৰ পিছত সন্মানীয় আমাৰ গিৰীন পাটগিৰিদেৱে আমাৰ বাকী কাৰ্যসূচীখিনি চলাব আৰু সন্মানীয় চিকিৎসক দুয়োগৰাকীকে গছপুলি ৰোপণকে ধৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনকে ধৰি তেখেতে বক্তব্য আগবঢ়াব ধন্যবাদ নমস্কাৰ বজালিৰ পৰা মৃণাল চৌধুৰীৰ ৰিপৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট